মইৰাবাৰীত গৰু চুৰৰ সন্ত্ৰাসত আতংকিত গৃহস্থ। অবৈধ গো ব্যৱসায়ীৰ কছাৰীৰ নিৰ্দেশনাত গৰু চুৰি হোৱা বুলি অভিযোগ। ইতিমধ্যে মইৰাবাৰীত চুৰে গাভিনী গৰু এটা চুৰি কৰি নি পথাৰত গৰুটো নিধন কৰি মাংসখিনি মইৰাবাৰীস্থিত কছাৰী দোকানত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। গো মাফিয়া এটাৰ চক্ৰত পৰি বিশেষকৈ ড্ৰাগছ আসক্ত যুৱকসকলে এই গৰু চুৰি কাৰ্যত লিপ্ত হৈছে। মইৰাবাৰী আৰক্ষী থানাৰ হাতীমৰীয়া গাঁৱৰ নুৰুল হুছেইনৰ 3টা গৰু চুৰি হোৱাৰ পিছত আজি ৰাইজে এজন চোৰক কৰায়ত্ব কৰি উত্তম মাধ্যম সদায় মইৰাবাৰী আৰক্ষীক সমজাই দিয়ে। চোৰটোৰ মন্তব্যত এই গৰু চুৰি চক্ৰত অঞ্চলটোৰ বহুকেইজন ব্যক্তি জড়িত থকাৰ উমান পোৱা গৈছে। মইৰাবাৰীত 20ৰ পৰা 25খন অবৈধ গৰু মাংসৰ কছাৰীৰ দোকানত চুৰি গৰু বিক্ৰী হয়। এই ক্ষেত্ৰত সাধাৰণ গোপালকসকলে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে প্ৰশাসনক। বহুত দিন আগে 3 মাহ আগত মোৰ গৰু চুৰি হৈছিল 3টা হাৰ গৰু। তাৰ সেই আজি 8টা বজাত আমাৰ জাল চুৰি কৰিছে আকৌ আজি। সেই চুৰটো ধৰা অৱস্থাত তাক ধৰিলোঁ, ৰাইজে আৰু 2-3জন মানুহে ধৰিলোঁ। ধৰাৰ পিছত তাক সুধিলোঁ যে আমাৰ যে আগত যে গৰু চুৰি হৈছিল সেই গৰুকেইটা কোনে নিছে। মই লগত আছিলোঁ আৰু 3টা মানুহ আছে। সেই মানুহকেইটাই অমুক অমুকৰ নাম কৈছে কেইটামানৰ। সেইটো আমাৰ তদন্ত লাগে। গোটেইকেইটা মানুহ চোৰৰ নামকেইটা কৈছিল বাবুল, ময়বুৰ আৰু আব্দুল হাই আৰু কেইটামান নাম কৈছে। বাবুলে কি কৰে? ছবিকুল। বাবুলে কি কৰে? তেওঁলোকে গৰু মানে কাটি খায় আৰু বিক্ৰী কৰে। এতিয়া আমি প্ৰশাসনক জনাইছোঁ, প্ৰশাসনক জনাই দিওঁ, সেইটো সমজাই দিম কি কৰে, এতিয়া প্ৰশাসনে কি কৰে ক'ব লাগে। আমাৰ ইমানলি তদন্ত লোক গৈ পিনে আমাৰ আগৰ গৰু চুৰিকেইটা ওলাব লাগে মানে এইটোৱে আমাৰ মানে কথাটো আৰু আজি গৰুটো লাগে আৰু মানে ভগৱানে যে আজি হেৰি একশ্যনটো লয় আৰু মানে। মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, পাৰ্ট অফ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।